ইতিমধ্যে দীর্ঘদিনৰ অপেক্ষাৰ অন্ত পৰিল হয় ঠিকই শুনিছে ইতিমধ্যে দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পৰিল বিগ ব্ৰেকিং নিউজ প্ৰতি বছৰে দি আছিল বিহুৰ পিছত HSLC মেট্ৰিকৰ ৰিজাল্ট কিন্তু এইবাৰ বিহুৰ আগত দি আছে মেট্ৰিকৰ ৰিজাল্ট হয় ঠিকই শুনিছে এইবাৰ বিহুৰ আগত দিছে মেট্ৰিকৰ ৰিজাল্ট হয় ঠিকই শুনিছে 10 এপ্ৰিলৰ দিনা হ'ব বিহুৰ আগত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু আপোনাৰ দীৰ্ঘদিনৰ সফলতাৰ অন্ত পৰিব দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পৰিব আৰু এবাৰ মেট্ৰিকৰ ৰিজাল্ট দিছে 10 এপ্ৰিলৰ দিনা দিব আৰু আপুনি কি ৱেবছাইটৰ যোগেদি চাব পাৰিব এইটো মেট্ৰিকৰ ৰিজাল্ট আপোনাক লাইভ দেখুৱা হ'ব মেট্ৰিকৰ ৰিজাল্ট কমেও 4-5টা ৱেবছাইট যোগেদি আপুনি চাব পাৰিব ঘৰত বহি নিজৰ মোবাইল যোগেদি চাব পাৰিব হয় ঠিকই শুনিছে মেট্ৰিকৰ ৰিজাল্ট বিগ ব্ৰেকিং নিউজ মেট্ৰিকৰ ৰিজাল্ট আহি গৈছে 2025ৰ যিটো মেট্ৰিকৰ ৰিজাল্ট হয় সেইটো আপোনাৰ আহি গৈছে আৰু বিগ ব্ৰেকিং নিউজ 10 এপ্ৰিলৰ দিনা আপুনি চাব পাৰিব নিজৰ ৰিজাল্টটো আৰু আপুনি নিজৰ মোবাইলৰ জৰিয়তে ৱেবছাইটৰ জৰিয়তে চাব পাৰিব 4-5টা মান ৱেবছাইট চৰকাৰে বান্ধি দিব আৰু এয়া অফিচিয়েল ৱেবছাইট এয়া হ'ব অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েলি কোনো ধৰণৰ এতিয়ালৈকে আহি পোৱা নাই হয়তো আজি নিখা নহলে কাইলে ইয়াৰ অফিচিয়েলি ৱেবছাইটটো ঘোষণা কৰি দিয়া হ'ব আৰু অফিচিয়েলি ৱেবছাইটটো ঘোষণা কৰি দিয়া হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে এইটো ৰিজাল্টৰ ঘোষণা কৰিব পাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অফিচিয়েলি ইয়াৰ এনাউন্স কৰিব পাৰে আৰু অতি শীঘ্ৰে আপুনি ৰিজাল্টটো পাব পাৰে নিউজ ডেস্ক ৰিপৰ্ট অসম গোৰ্খা লাইভ